हेलो एभ्रिवान की खबर आपलोक निश्चय ভাল আজি মই মানে এটা পটলৰ ৰেচিপি লৈ আহিছো আপোনালোকৰ লগত শেয়াৰ কৰিবলৈ হেহে মই বনাইছিলো যে পটল মালাই কাৰি ৰেচিপিটো বহুত টেষ্টি হয় খাবলৈ আৰু নিৰামিষৰ কাৰণে অতিকৈ ভাল হয় এনেকৈ পটল মালাই কাৰি মইনো কেনেকৈ বনালো হকচোন তেতিয়া হলে ভিডিওটো লৈ আগবাঢ়ি যাও প্ৰথমতে মই কি কৰিছো আমাৰ গছৰ লাগি ফ্ৰেছ পটল কেইটামান ছিঙি আনিলো গছৰ পৰা কেমেৰা মোবাইল কেমেৰা যি গতিকে মই হাতেৰে মোবাইলটো ধৰিব লগা হ'ল এখনতেৰে ছিঙিলো দেখিবলৈ কেমেৰাত মানে ফটোখিনি সিমান ঠিক হোৱা নাই কি জানি মানে কেমেৰা ধৰা মানুহ নাই এনেকৈ নোৱাৰি না যিয়ে নহওক বাৰু পটল কেইটামান মই ফ্ৰেছ ছিঙি ল'লোঁ গছৰ পৰা ছিঙি লৈ বহুত বেছি নলওঁ আৰু আমাৰ যি গতিকে 4জন মানুহৰ কাৰণে বনাম বহুত বেছি নালাগে 8টামান পটল মই ছিঙি ল'লোঁ তাৰপিছত ছিঙি লৈ পটল কেইটা আনি ভালদৰে ধুই ল'লোঁ মই ধুই এতিয়া মই এইকেইটাকে কি কৰিম ভালকৈ সাইজ মতে কাটি লম সাফা কৰি ভালদৰে এতিয়া মানে কি কৰিছো পটলটো অলপ বাকলিটো গুছাই দিম মানে সম্পূৰ্ণ বাকলি চেলাই নলওঁ মই আধা কৰি এনেকৈ চেলাই লৈছো মই কিয়নো যেতিয়া ফ্ৰাই কৰিবলৈ ভাল হয় আৰু মছলা সুন্দৰকৈ ভিতৰত সোমাব নহলে মানে এনে ডাইৰেক্ট মানে দিলে বাকলিৰ লগত অলপমান সিজাত অলপ টাইম লাগে বাৰু সেয়ে মই এনেকৈ দিওঁ পটল এনেকৈ মই কাটি লৈছোঁ ধুনীয়াকৈ পটল কেইটা ফ্ৰেছ পটল কাটিবলৈ ভাল আৰু এনেকৈ বনাবলৈ ভাল লাগে বাৰু খাবলৈতো সোৱাদ ক'বই নালাগে ন কাৰণ যি গতিকে ইয়াত সাৰ ঔষধ কোনো ইউজ নকৰাকৈ মানে লগোৱা হয় গছবোৰ আমাৰ সেইকাৰণে ইয়াৰ টেষ্টটো বহুতেই ভাল হয় যিয়ে নহওক পটল কেইটা মই এনেকৈ ধুনীয়াকৈ মানে চেলাই ল'লোঁ গোটেইখিনি পটল চেলাই গোটেই সৰু টুকুৰা কৰি কাটি ল'ম এতিয়া মই তাৰ আগতে মই পিঁয়াজ লৈছোঁ পিঁয়াজ 2টা লৈছোঁ ডাঙৰ আকাৰৰ পটল মালাই কাৰিত দিবলৈ পিঁয়াজ দুটা ভালদৰে মই বাকলি গুচাই ল'ম বাকলি গুচাই লৈ 2টা পিঁয়াজ ভালদৰে টুকুৰাকৈ কাটি ল'ম কাটি লৈ এনেকৈ মই যেনে ধৰণে পনীৰ মালাই কাৰি বা চিকেন মালাই কাৰি বনাওঁ ঠিক তেনেকৈ পটলটো বনাম পাচলিবোৰৰ ভিতৰত বেষ্ট পটলে হয় এনেকৈ নানান ধৰণৰ মানে ৰেচিপি বনাবলৈ ভাল হয় আৰু পটল খাবলৈ বহুতে দেখিছোঁ বহুতে মানুহে পটল বেয়া পায় পটল একচুৱেলি যদি তাৰ খুব সুন্দৰকৈ ৰেচিপি বনাবলৈ হয় নহয় পটলৰ চব পাচলিতকৈ বেছি সোৱাদ হয় পটলৰ এতিয়া মই পিঁয়াজ কেইটা এনেকৈ পাতল কৰি খুব পাতল ধৰণে স্লাইচ কৰি কাটি লৈছোঁ পিঁয়াজ দুটা এনেকৈ কাটি মিহিকৈ কাটিছোঁ মানে আৰু বিলাহীটো কাটি লওঁ আপোনালোকে চপ কৰি ল'ব পাৰে নাইবা মিক্সিত গ্ৰাইণ্ড কৰিও ল'ব পাৰে মই এনেকৈ ভাল পালোঁ ল'বলৈ এনেকৈ ভাল পাওঁ যি গতিকে এনেকৈ লওঁ বহুত ধৰণে মানে ইউজ কৰিব পাৰোঁ আমি মালাই কাৰিত মই সহজ পদ্ধতিত একেবাৰে সহজ পদ্ধতিতে বনাবলৈ ট্ৰাই কৰিছোঁ আপোনালোকে চাই লওক ভালদৰে বনাবলৈ অতিকৈ সহজ খাবলৈ যি গতিকে বহুতেই সোৱাদ হয় আপুনি পৰঠা ৰুটি ভাত পোলাও সকলোৰে লগত খাবলৈ ভাল লাগে বাৰু এই ৰেচিপিটো কেতিয়াবা যেতিয়া ঘৰত মাছ মাংস নাথাকে আলহী আহি যায় ন তেতিয়াতো তৎক্ষণাত বনাই দিব পৰা ৰেচিপিৰ ভিতৰত এইটো এটা হয় পটল ঘৰত আছে আপুনি ডাইৰেক্ট ফ্ৰাই কৰিতো দিব নোৱাৰে দাইলৰ লগত কিবা কৰি কিবা এখন চব্জি বনাব মন যাব তেতিয়া হয়তো এইটো ৰেচিপি আপোনালোকে চিলেক্ট কৰি ল'ব পাৰে বনাবলৈ সেয়ে মই বিলাহী কেইটাও কাটি ল'লোঁ অলপ সৰু টুকুৰা কৰি কাটি লৈছোঁ বিলাহী 2টাই ল'লোঁ মই বহুত বেছি লোৱা নাই কাৰণ যি গতিকে মই পটল খুব কম লৈছোঁ কম মানুহৰ কাৰণে বনাইছোঁ আপোনালোকে যদি বহুত বেছিকৈ বনায় সেই অনুপাতে মানে ল'ব পিঁয়াজ বিলাহী এনেকৈ যিমানখিনি বনায় সেইখিনি হিচাপত লৈ ল'ব মই সেই আন্দাজমতে ইমানখিনি লাগিব মই ইমানখিনিয়ে লৈছোঁ এতিয়া মই কি কৰিছোঁ পটলকেইটা 1 ইঞ্চিমান জোখ কৰি কাটি লৈছোঁ টুকুৰা কৰি ডাঙৰ পটলটো 3 পিচ কৰিছোঁ সৰুবোৰ 2 পিচকৈ কৰি ল'ম এনেকৈ 2 পিচ 3 পিচ যেনেকৈ হয় আৰু এটা চাইজত কাটি লৈছোঁ চব্জিবোৰ মানে কি হয় আমি যেতিয়া বনাওঁ ন এনেই ডাইৰেক্ট মানে বনালে যেনে তেনে কাটিলে দেখিবলৈ ভাল নালাগে খাবলৈ ভাল নালাগে মানে কয় নহয় মানে চব্জি কাটাওঁতে হেনো তাৰ সোৱাদটো কিছু তাত পাৰ্চেণ্ট যোগ হয় বুলি কেনে যিমান ভালদৰে আমি কাটো নহয় তাৰ সোৱাদটো সেনে দেখিবলৈ ভাল লাগে আৰু খাবলৈ মানুহৰ মন কৰে ঠিক কাটাৰ ওপৰতো ধ্যান দিব লাগে আমি চব্জিখিনি যিকোনো পাচলি বা যিকোনো চব্জিয়ে হওক এনেকৈ যেতিয়া কাটিম আমি তেতিয়া এনেকৈ ধ্যান দিব লাগে এতিয়া মই অকণমান নিমখ মিলাই কেৰাহীত তেল দি অকণমান ফ্ৰাই কৰি ল'ম হাফ ফ্ৰাই কৰি ল'ম বাৰু ফুল ফ্ৰাই নকৰোঁ পটলখিনি ফ্ৰাই কৰি ল'লোঁ প্ৰায় পটলখিনি ফ্ৰাই কৰি লৈ উঠাই ল'ম মই এখন মানে কাঁহীত এনেকৈ ফ্ৰাই কৰি ল'লে কি হয়
বাকলিটো পটলৰ অলপ চফ্ট হয় আৰু নিমখ সোমাই যায় বাৰু। অকল নিমখে দিছোঁ, বেলেগ দিয়া নাই। তেল আৰু নিমখতে ফ্ৰাই কৰিছোঁ, মই হালধি দিয়া নাই। হালধি দিলে কি হয় কেৰাহীখন জ্বলি যায় ন, লাগি ধৰে। সেইকাৰণে মই তাত হালধিও ইউজ কৰা নাই। এতিয়া মই আৰু অকণমান তেল দি তাত মই পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনি এতিয়া মই সুন্দৰকৈ ভাজি ল'ম। পিঁয়াজখিনি ভাজি লৈ যেতিয়া লেৰেলি গ'ল, তাত অকণমান মানে ঠিক 1 চামুচ জোখৰ আদা নহৰু পেষ্ট মই যোগ কৰিছোঁ। ইয়াত যোগ কৰি খুব সুন্দৰকৈ মই মিলাই লৈছোঁ। এতিয়া মই আদা নহৰু পেষ্টখিনি মিলাই লৈ তাত মই হালধি এড কৰি দিলোঁ। আন্দাজমতে দিছোঁ, নিমখ আন্দাজমতে দিছোঁ। আপোনালোকেও দিব এনেকৈ। তাৰ মছলা গুড়ি 1 চামুচমান দি দিলোঁ মই সৰু চামুচেৰে। তাৰপিছত বিলাহীখিনি কাটি যিখিনি ৰাখিছিলোঁ, বিলাহীখিনি ইয়াতে যোগ কৰিলোঁ আৰু খুব সুন্দৰকৈ ভাজি ল'লোঁ। এতিয়া মই ফ্ৰাই কৰি ৰখা পটলখিনি দি দিলোঁ। দি মছলাখিনিৰ লগত মিলাই লৈছোঁ ভালদৰে। মছলাখিনিৰ লগত মিলাই লৈ ইয়াত মই কাশ্মীৰী চিলি পাউডাৰ ইউজ কৰিছোঁ 1 চামুচ আৰু খুব সুন্দৰকৈ মিলাই দিছোঁ। আপোনালোকে এনেকৈ মিলাই ল'ব। তাত অকণমান পানী এড কৰিছোঁ, বহুত বেছি দিয়া নাই কাৰণ মছলাখিনি লাগি ধৰিব ধৰিছে, সেইকাৰণে অলপ পানী এড কৰিছোঁ ইয়াত। মছলাটো সিজি যাব পানীখিনিত। লগতে মই দিছোঁ দহি বহুত বেছি ইউজ কৰা নাই দহিও। মই ডাঙৰ চামুচেৰে 4 চামুচমান দহি হিচাপত মই ইয়াতে দি দিছোঁ। সেইটো মানে ঘৰৰ দৈ হয়, খুব গাঢ় হয় দৈটো। এতিয়া কি কৰিছোঁ, ইয়াত মই আমুলৰ ক্ৰীম অলপো ইয়াত কৰি দিলোঁ। অলপ ভালদৰে মই মিলাই ল'ম। মিলাই লোৱাৰ পিছত উতলিব দিম। তাৰপিছত মই পাতল মালাই কাৰি ৰেডি হৈয়ে যাব। আপোনালোকেও বনাই চাব এনেকৈ যদি বনোৱা নাই। থেংক ইউ মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে। নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম। কিবা বুজি নাপালে কমেণ্ট কৰিব।